হয় আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি দিৰাক আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি দুদিন আগত আমি কাকপথাৰ চহৰৰ মাছমজিয়াত অৱস্থিত একমাত্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত আহিছিলোঁ। ইয়াতে আমি এই চিকিৎসা কেন্দ্ৰখনত কৰ্মৰত গগৈ নামৰ এজন কৰ্মচাৰীৰ লগত আমি কিছু কথা বতৰা আলোচনা কৰোঁ। তাৰ পাছতে আমাক জানিব দিয়া মতে এই প্ৰাথমিক চিকিৎসা কেন্দ্ৰখনত যিমান পৰিমাণৰ আচলতে ডক্টৰ থাকিব লাগে সেই পৰিমাণৰ ডক্টৰ নাই। ইয়াতে মানে এজন চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত মাত্ৰ এজনহে ডক্টৰ আছে। তাৰ পাছতে আৰু দুজন আছে, এজন আয়ুৰ্বেদিকৰ হয় আৰু এজন ৰিটায়াৰমেণ্ট হয়। তাৰ পাছতে ইয়াতে মানে আমাক জানিব দিয়াৰ মতে তাৎক্ষণিকভাৱে যদি এই কাকপথাৰ মাছমজিয়াত অৱস্থিত এই চিকিৎসালয়খনলৈ ৰোগীক আনিব লগা হয় তেন্তে ইয়াতে এই চিকিৎসালয়খনত কোনো ধৰণৰ এম্বুলেন্সৰ ব্যৱস্থা নাই আৰু ইয়াতে ডক্টৰসকলে দিনজোৰা কাম কৰাৰ পাছত জিৰণি ল'বলৈ এটা উন্নত মানদণ্ডৰ জিৰণি ৰুম নাই। গতিকে আমি আজি আমাৰ স্থানীয় কাকপথাৰ অচি মহোদয়ৰ জৰিয়তে চাৰ্কুল অফিচাক আমি এখন ৰাজচক্ৰৰ বিষয়ালৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ, যাতে ৰাজচক্ৰৰ বিষয়ে এই স্মাৰকপত্ৰখন আৰু আমি সেই স্মাৰকপত্ৰত উল্লেখ কৰা তিনিটা দাবী স্বাস্থ্যমন্ত্ৰীলৈ আৰু স্বাস্থ্যৰ লগত জড়িত সকলো প্ৰশাসন ব্যৱস্থালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পাছতে যদি অনতিপলমে আমাৰ এই দাবীকেইটা কাকপথাৰ মাছমজিয়াত অৱস্থিত এই প্ৰাথমিক চিকিৎসা কেন্দ্ৰখনত যি এই অসুবিধাসমূহ আৰু আমাৰ দাবীসমূহ অনতিপলমে যদি পূৰণ নকৰে তেন্তে কিন্তু আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি দিৰাক আৰু কাকপথাৰ আঞ্চলিক সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলি কথা দিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।